2019 চনৰ 14 ফেব্ৰুৱাৰী দিনটো আপোনাৰ মনত আছেনে? সেই দিনটো আমি কলা দিৱস হিচাপে পালন কৰোঁ, যিদিনাখন আমাৰ জোৱানসকল শ্বহীদ হৈছিলে আমাৰ কাৰণে, যিসকলে নিজৰ প্ৰাণ বলিদান দিছিলে আমাক ঘৰত সুৰক্ষিত কৰি ৰাখিবলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, সেইসকল ব্যক্তিৰ কথা এবাৰ চিন্তা কৰিছেনে? সেই শ্বহীদসকলৰ পত্নীৰ কথা এবাৰ ভাবিছেনে, যিয়ে কপালত ৰঙা সেন্দুৰ পিন্ধি, শিৰত ৰঙা সেন্দুৰ লৈ, কপালত ৰঙা সেন্দুৰ পিন্ধি নিজৰ স্বামীলৈ অপেক্ষা কৰিছিলে, নিজৰ স্বামী কেতিয়া আহিব, কেতিয়া মৰম দিব আৰু কেতিয়া দুইজনে সদায় মনৰ কথা পাতিব। প্ৰিয় বন্ধু বান্ধৱীসকল, সেইগৰাকী মাতৃলৈ আপোনাৰ মনত পৰিছেনে, যিগৰাকী মাতৃয়ে 9 মাহ গৰ্ভত ৰাখি কমেও 5 বা 6 বছৰ বুকুৰ গাখীৰ খুৱাই সেই সন্তানক দেশ ৰক্ষাৰ বাবে আগুৱাই দিছিলে। প্ৰিয় বন্ধু বান্ধৱীসকল, সেইসকল ভাই ভনীলৈ আপোনাৰ মনত পৰিছেনে, যিসকলে নিজৰ ককায়েক বা ভায়েকক লগ পাবলৈ হেঁপাহেৰে বাট চাই আছিলে। প্ৰিয় বন্ধু বান্ধৱীসকল, সেইসকল সন্তানলৈ আপোনাৰ মনত আছেনে, যি সন্তানে নিজৰ পিতৃলৈ অপেক্ষা কৰিছিলে, দেউতা আহিলে মোক স্কুললৈ থ'বলৈ যাব, দেউতা আহিলে মোক নতুন সাজ কাপোৰ দিব, দেউতা আহিলে নতুন নতুন বস্তু খাবলৈ পাম। প্ৰিয় বন্ধু বান্ধৱীসকল, এই শ্বহীদসকলৰ বলিদান আৰু শ্বহীদৰ পৰিয়ালৰ বলিদান কেতিয়াও পাহৰি নাযাব। আজিৰ দিনটো আমি কলা দিৱস হিচাপে সকলোৱে পালন কৰিম আৰু সেই শ্বহীদক কোটি কোটি প্ৰণাম জনাম। আজি এই 14 ফেব্ৰুৱাৰীৰ দিনাখন মই শ্বহীদসকলক সোঁৱৰিছোঁ আৰু তেওঁলোকক কোটি কোটি চিলুট কৰিছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকেও সেই শ্বহীদসকলক এবাৰ মনলৈ আনক আৰু সেই শ্বহীদসকলৰ পৰিয়ালৰ এবাৰ মনত আনক। জয় হিন্দ।